বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ 26 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়িত হ'ব ৰূপালী জয়ন্তী। দৰং জিলাৰ আন্ধেৰীঘাটৰ উচ্চ শিক্ষানুষ্ঠান বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। 26, 27 আৰু 28 জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী। ৰূপালী জয়ন্তীৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে উদযাপন সমিতিয়ে। 1993 চনত স্থাপিত মহাবিদ্যালয়খনে 25টা বৰ্ষ সম্পূৰ্ণ কৰিলে। দীৰ্ঘদিন অপ্ৰাদেশিকৃত হৈ থকাৰ পিছত 2021 বৰ্ষৰ পিছত কেইবাজনৰ প্ৰবক্তাৰ পদ প্ৰাদেশিকীকৰণ কৰা হয় শিক্ষা বিভাগৰ দ্বাৰা। আৰ্থিকভাৱে পিছপৰা বহু ছাত্ৰ ছাত্ৰীয়ে এই মহাবিদ্যালয়ত শিক্ষা লাভ কৰি মানৱ সম্পদ হিচাপে নিজকে গঢ় দিব পাৰিছে। উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত মহাবিদ্যালয়খনৰ অঞ্চলটোত আছে উল্লেখযোগ্য ভূমিকা। ইয়াৰ লগতে মহাবিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে শুভাকাংক্ষীসকলৰ লগতে স্থানীয় ৰাইজৰ সকলো কাৰ্যসূচীতে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। আমাৰ কাৰ্যসূচীত আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই ৰূপালী জয়ন্তী অনুষ্ঠানটো উদযাপন কৰিম। এতিয়া প্ৰথম দিনা যিটো আমাৰ 26 জানুৱাৰী, সেই দিনাত আমাৰ কেইবাটাও তোৰণ আছে। আমাৰ ইয়াতে মুখ্য তোৰণদাতা প্ৰয়াত তিলক চন্দ্ৰ চহৰীয়াদেৱৰ সোঁৱৰণত তেওঁৰ জ্যেষ্ঠ পুত্ৰ নৃপেন চহৰীয়াই তেওঁ এটা তোৰণ দান কৰিছিলে। সেইটো আমাৰ প্ৰথম কাৰ্যসূচী হ'ব। দ্বিতীয়টো কাৰ্যসূচী হ'ব আমাৰ প্ৰয়াত আমাৰ গোপীৰাম কুমাৰ ছাৰ। তেখেত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা বৰ্ষৰ পৰা সভাপতি আছিলে। সভাপতি হিচাপে তেখেতে অনুষ্ঠানখনত যথেষ্টখিনি অৰিহণা যোগাইছিল। সেইকাৰণে তেখেতৰ যিটো কৰ্মৰাজিৰ স্বীকৃতি হিচাপে আমাৰ সমূহ আঞ্চলিক ৰাইজে এই ক্ষেত্ৰখনৰ নাম তেখেতৰ নামত নামকৰণ কৰিছিল, প্ৰয়াত গোপীৰাম কুমাৰ সোঁৱৰণী ক্ষেত্ৰ। গতিকে তেখেতৰ পৰিয়ালবৰ্গই এই অনুষ্ঠানভাগীৰ উন্মোচনৰ দায়িত্ব দিয়া হৈছিলে তেখেতৰ সহধৰ্মিনী বৃন্দা কুমাৰক। তাৰপিছত আমাৰ আছে পতাকা বেদীটো উন্মোচন। তাৰপিছত আছে আমাৰ মুকলি মঞ্চ। আমাৰ মঞ্চখন আমাৰ দান কৰিছিলে আমাৰ প্ৰবক্তা কৰ্মচাৰীসকলে। সেই মঞ্চখনো উদ্বোধন কৰা হ'ব। তাৰপিছত বিভিন্নজনে প্ৰয়াত পৰেশ চন্দ্ৰ ডেকাৰ সোঁৱৰণত আন্ধেৰীঘাট চকত এটা তোৰণৰ ব্যৱস্থা কৰিছিলে। গতিকে সেই তোৰণটো উন্মোচন কৰা হ'ব 26 জানুৱাৰীতে। প্ৰতিশ্ৰুতিৰ তেওঁলোকেও এটা তোৰণ এটা দান কৰিছিলে অনুষ্ঠান ভাগিলৈ। সেই কাৰ্যসূচীটো সিদিনা উন্মোচন কৰা হ'ব। অসম গ্ৰাম উন্নয়ন সংঘই মানে কি কৰিছিলে, এই তোৰণ এটা তেওঁলোকে দান কৰিছিলে। সেইটো সিদিনা কাৰ্যসূচীত উন্মোচন কৰা হ'ব। অৰ্থাৎ যিসকল ব্যক্তিয়ে আমাৰ এই অনুষ্ঠান ভাগিলৈ এই তোৰণসমূহ দান কৰিছিলে সিদিনা দিনতে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তোৰণদাতাসকলৰ এইখিনিতে আমি তেওঁলোকলৈ আমি কৃতজ্ঞতা জনাইছোঁ। আনহাতে আমাৰ পেণ্ডেলৰ লগত লাগি থকা যিটো তোৰণ, এই তোৰণটো প্ৰয়াত ৰুণু দেৱীৰ সোঁৱৰণত তেওঁৰ পুত্ৰ ৰূপেন নাথে আগবঢ়াইছিলে। সেই তোৰণটো সিদিনা উন্মোচন কৰা হ'ব। মুখ্যতঃ তাৰপিছত আমাৰ উপসমিতিসমূহৰ এখন পৰ্যালোচনা সভা সিদিনা দিনটোত আলোচনা হ'ব। পৰ্যালোচনাৰ পিছত আমাৰ কমিটি আৰু শিক্ষকসকলৰ মাজতো এখন সভা অনুষ্ঠিত হ'ব। সেইটো আছিল আমাৰ 26 জানুৱাৰী কাৰ্যসূচী। 27 জানুৱাৰী কাৰ্যসূচীত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটা সমাৰোহ হ'ব। নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ সতীৰ্থ সন্মিলন। এই সন্মিলনত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব। সেইটো 27 তাৰিখৰ কাৰ্যসূচী হ'ব। তাৰপিছত সিদিনাই আমাৰ এটা আলোচনা চক্ৰ অনুষ্ঠিত হ'ব 27 তাৰিখত। তাৰপৰা 28 তাৰিখত আমাৰ ৰাতিপুৱা 9 বজাত শোভাযাত্ৰা অনুষ্ঠান অনুষ্ঠিত হ'ব। শোভাযাত্ৰাৰ পিছত 12 বজাত আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব।
আৰু এনেকুৱাকৈ আমি 3টা দিনৰ কাৰ্যসূচী লৈ ৰাইজৰ সহযোগত আমি অনুষ্ঠানভাগি সফল সমাপ্তি হ'ব বুলি আমি আশা ৰাখি আজি ক'বলগীয়াখিনি সামৰিছোঁ। আন্ধেৰিঘাটৰ পৰা সনাতন ৰাজবংশী ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম। KM মটৰ্ছৰ তৰফৰ পৰা আপোনালোকলৈ জনালোঁ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা, লগতে ভোগালী বিহুৰ আন্তৰিক শুভকামনা। আপোনাৰ দুচকীয়া বাহনখনৰ সপোন পূৰণ কৰিবলৈ আমি সাজু। KM মটৰ্ছ END চক গুৰেশ্বৰ। হিৰোৰ জৰিয়তে সপোন পূৰণ কৰক আপোনাৰ দুচকীয়া বাহনখনৰ। নতুন মডেলৰ বাইক স্কুটিৰ বাবে আহক আমাৰ এছ'চিয়েট ডিলাৰ শ্বৰুমলৈ। আমাৰ সুবিধাসমূহ স্পট ফাইনেন্স আৰু এক্সচেঞ্জ, ল' ডাউন পে'মেণ্ট, কম ইণ্টাৰেষ্টত বাহন লোৱাৰ সুবিধা, ছাৰ্ভিচিং আৰু সঠিক মূল্যত স্পেয়াৰ পাৰ্টছ। আজি আহক আপোনাৰ দুচকীয়া বাহনখনৰ বাবে KM মটৰ্ছ END চক গুৰেশ্বৰলৈ। আমাৰ যোগাযোগ নম্বৰ 9954053813, 6900377177 আৰু 9127289318। আজি আহক আপোনাৰ দুচকীয়া বাহনখনৰ বাবে KM মটৰ্ছ END চক গুৰেশ্বৰলৈ।